শিৱসাগৰৰ ৰূপহী বিলত প্ৰদৰ্শিত হ'ল মহিলা যাত্ৰাপাল্লা ভাওনা। বৃহত্তৰ অসমীয়া জাতিলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এক অনবদ্য অৱদান হ'ল ভাওনা সংস্কৃতি। তাৰে ভিতৰত অন্যতম হ'ল যাত্ৰা। এই যাত্ৰাপাল্লা অতীতৰ পৰা ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ লগতে উজনি অসমৰ বহু ঠাইত উলহ মালহেৰে আয়োজন কৰে। কিন্তু সময়ৰ গতিত বৰ্তমান হেৰাই যাবলৈ ধৰিছে এই যাত্ৰাপাল্লা। কালৰ গতিত হেৰাই যাব ধৰা এই যাত্ৰাপাল্লাক এতিয়াও সজীৱ কৰি ৰাখিব বিচাৰে শিৱসাগৰৰ এদল মহিলাই। শিৱসাগৰৰ বৃহত্তৰ ৰূপহী বিল আঞ্চলিক মহিলাসকলৰ উদ্যোগত ঐতিহাসিক পুৰণি পুখুৰী পাৰস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত বিশিষ্ট নাট্যকৰ্মী ভৱসিন্ধু দাসৰ পৰিচালনাত কেৱল মহিলাৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় ৰজা হৰিচন্দ্ৰ যাত্ৰাপাল্লা ভাওনাখনি। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত দ্বিতীয় দিনা নিশা বিশিষ্ট সাংস্কৃতিক কৰ্মী মিণ্টু হাজৰিকাৰ পবিত্ৰ স্মৃতিত শিৱসাগৰৰ তথা স্থানীয় সুদক্ষ ভাৱৰীয়াৰ দ্বাৰা মহাপুৰুষীয়া নাট ভক্ত প্ৰহ্লাদ চৰিত্ৰ নামৰ ভাওনাখনি প্ৰদৰ্শন কৰা হয়। সাংবাদিক প্ৰান্তিক শৰ্মা আৰু বিশিষ্ট নাট্যকৰ্মী মুকুন্দ মাধৱ শৰ্মাই আঁত ধৰা এই দুদিনীয়া কাৰ্যসূচীত প্ৰথম দিনা পুৱা বিশিষ্ট শিক্ষাবিদ কৃষ্ণকান্ত দাসে ধৰ্মধ্বজা উত্তোলন কৰাৰ লগতে স্থানীয় বয়োজ্যেষ্ঠ ব্যক্তি হৰিপ্ৰসাদ দেৱশৰ্মাই স্মৃতি তৰ্পণ কৰে। এই অনুষ্ঠানৰ যাত্ৰাপাল্লাখনি উদ্বোধন কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী সুশীল চন্দ্ৰ বৰুৱাই। আৰু ভাওনাখনি উদ্বোধন কৰে শিৱসাগৰৰ ৰূপহীমুখৰ কেশকান্ত দাসে। মহিলাসকলৰ সাৱলীন অভিনয় লগতে ভাওনাত অভিনয় কৰা প্ৰতিজন শিল্পীয়ে উপস্থিত থকা দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয়। মিণ্টু হাজৰিকাৰ স্মৃতিত প্ৰদৰ্শন কৰা ভাওনাখনি আৰম্ভ হোৱাৰ আগমুহূৰ্তত দিহানাম পৰিৱেশন কৰে পুৰণি পুখুৰী পাৰৰ এটি দিহানামৰ দলে। ধন্যবাদ। মই জম লৈছো, বহুত ভাল লাগিছে। শিৱসাগৰৰ পৰা প্ৰান্তিক শৰ্মা ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।